অসমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ দ্ৰুত পাঠৰ সাধু এটিৰ লগতে প্ৰশ্ন উত্তৰসমূহ আমি আজি আলোচনা কৰিম 4 নম্বৰ সাধুটি আৰু লগতে প্ৰশ্ন উত্তৰসমূহ আহাচোন সাধুটিত কিনো আছে তাকে আমি চাওঁ ইয়াৰ আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই চাই লবা ভাল লাগিলে লাইক শ্বেয়াৰ কমেন্ট কৰিবলৈ পাহৰি নাযাবা আহাচোন কুকুৰা আৰু মুকুতা এঘৰ মানুহৰ এজোৰ কুকুৰা আছিল এজোৰটো গম পাইছে দুটা কুকুৰাৰ কথা কৈছে তাৰমানে মতা আৰু এটা আৰু মাইকী এটা এদিন নিচে পুৱাতে মতা কুকুৰাটোৱে কক কক বুলি ডাক দিলে লগে লগে তাই ঘৈণীয়েকজনীয়ে উমনিৰ পৰা উঠিল তাই এইকেইদিন উমনিত বহিছে সেয়ে তাই গিৰিয়েকক খুটকন যি পাই আনিবলৈ ক'লে মতা কুকুৰাটোৱে আহাৰ বিচাৰি বাহিৰলৈ ওলাল জাবৰৰ দম এটা দেখি সি খুচৰিবলৈ ধৰিলে পোক পৰুৱা পতান যি পালে মানে সি মোনাত ভৰাই ল'লে তাৰ পাছতে চোৱাচোন হঠাৎ জাবৰৰ মাজত ওলাল তিৰবিৰাই থকা এটি মুকুতাই কুকুৰাৰ মন ভুলাবলৈ ক'লে ককাইটি মোক চোৱা মই কেনে ধুনীয়া মোক পিন্ধিলে তুমিও ধুনীয়া হ'বা কুকুৰাটোৱে ক'লে মানুহে পিন্ধিলেহে তোমাক ধুনীয়া লাগিব তোমাৰ পৰা মোৰ পেট নভৰে তোমাতকৈ খুটকন এটাও মোৰ বাবে বহুত ভাল এই বুলি কুকুৰাটোৱে তাৰ নখেৰে মুকুতাটো উফৰাই দি পুনৰ পোক পৰুৱা বিচৰাত লাগিল এইটো হ'ল সাধুটি যে মুকুতাটো খালে বা পিন্ধিলে কেতিয়াও পেট নভৰে কুকুৰাই সেই কথা অনুভৱ কৰিলে সেয়ে মুকুতাটো গুৰুত্ব নিদি পেলাই দিলে উফৰাই আৰু তাৰ নিজৰ কামত খুটকন বিচৰাত লাগি থাকিলে এইটো সাধু তোমালোকে নিশ্চয় তোমালোকৰ লগত কিতাপ আছে তোমালোকে পঢ়িছা আৰু যদি নাই পঢ়া পঢ়ি ল'বা তাৰ পাছতে প্ৰশ্ন কেইটামান আছে উত্তৰ কেইটা কৈ দিম তোমালোকে চোৱাচোন প্ৰথম প্ৰশ্নটিত আছে যে মাইকী কুকুৰাজনীয়ে গিৰিয়েকক কি আনিবলৈ কৈছিল চোৱাচোন মাইকী কুকুৰাজনীয়ে গিৰিয়েকক খুটকন আনিবলৈ কৈছিল কুকুৰাটোৱে মোনাত কি ভৰাইছিল কুকুৰাটোৱে মোনাত পোক পৰুৱা পতান যি পালে সি ভৰাইছিলে হয়নে নহয় বাৰু শেষত কুকুৰাটোৱে মুকুতাটো কি কৰিলে শেষত মানে কুকুৰাটোৱে মুকুতাটো তাৰ নখেৰে উফৰাই দিলে এইকেইটা আছিলে 1 নম্বৰ প্ৰশ্ন তাৰ পিছতে আছে কোনে কাক কৈছিল লিখিব দিছে ককাইটি মোক চোৱা মই কেনে ধুনীয়া এই কথাষাৰ মুকুতাই কুকুৰাক কৈছিলে এইকেইটা হ'ল সাধুটিত থকা প্ৰশ্ন উত্তৰ কেইটা আৰু লগতে সাধুটি 3 নম্বৰত আছে সাধুটি নিজৰ ভাষাৰে কোৱা নিজৰ ভাষাৰে ক'বলৈ তোমালোকে যেতিয়া সাধুটো ক'বা পঢ়িবা তেতিয়া ক'বলৈ পাৰিবা আৰু তোমালোকে যদিহে ইয়াৰ মাজৰ কিছুমান অতিৰিক্ত তোমালোকৰ মানে প্ৰশ্ন যদি তোমালোকৰ আহে যেনে এনেকৈ আহিব পাৰে যে মানুহ ঘৰত কেইটা কুকুৰা আছিলে মানুহ ঘৰত তেতিয়া তোমালোকে এজোৰ কুকুৰা আছিল লিখিব পাৰিবা তাৰপিছত আহাৰ বিচাৰি কোনটো কুকুৰা গৈছিল মতা কুকুৰাটো গৈছিল তাৰপিছত জাবৰৰ দমটোত মানে খুচৰি কি পাইছিলে সেইটো কথা তোমালোকে লিখিব পাৰা যে পোক পৰুৱা পতান পাইছিলে আকৌ তাৰপিছতে আৰু কি পাইছিলে হয়নে নহয় যে হঠাৎ জাবৰৰ মাজত কি তিৰবিৰাই আছিলে এটা মুকুতা তিৰবিৰাই আছিলে তেনেকুৱা টাইপৰ প্ৰশ্ন যদি আহে তোমালোকে তেতিয়া যেতিয়া সাধুটো ক'ব পাৰিবা তেতিয়া তোমালোকে যি প্ৰশ্নই নাহক লিখিব পাৰিবা এইটোৱে আছিলে সাধুটিৰ প্ৰশ্ন উত্তৰসমূহ আৰু লগতে সাধুটিও তোমালোকক থুলমূলকৈ অলপ ক'বলৈ চেষ্টা কৰিলোঁ যদি কিবা খুঁটি নাটি পোৱা তোমালোকে শুধৰাই ল'বা বুলি মোৰ আশা আছে ধন্যবাদ আজিলৈ সামৰিছোঁ